গুগল পে, ফোনপে, এটিএম কাৰ্ডৰ লগতে আধাৰ আৰু পেন কাৰ্ডৰ বহুকেইটা নতুন নিয়ম। 10ৰ পৰা 15 বছৰৰ পুৰণি কোনো বাহন থাকিলে নাপাব পেট্ৰল আৰু ডিজেল। লাখ লাখ মহিলালৈ চৰকাৰৰ গৰম বন্ধৰ হাত খৰচ, কোনে কোনে পাব এই ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজি হৈছে 1 জুলাই আৰু আজিৰ দিনটোতে অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত সলনি হৈছে কেইবাটাও নিয়ম। আমি আগতীয়াকৈ কেইবাটাও বাতৰি সম্প্ৰচাৰ কৰিছোঁ, কিন্তু আহি পৰিছে আৰু কেইবাটাও ডাঙৰ খবৰ, কিয়নো আজিৰ পৰা দেশত সলনি হৈছে আৰু কেইবাটাও নিয়ম। আমি নিয়মকেইটা জনাই যাম। SB অসম মিডিয়াৰ সমুদৰ্শকক দেশত প্ৰযোজ্য হ'ল 7টাকৈ নতুন নিয়ম। ৰন্ধন গেছৰ পৰা ATM লৈকে আহিব পৰিৱৰ্তন, আৰু যি পৰিৱৰ্তনে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত। সলনি হ'ব পাৰে ৰন্ধন গেছৰ মূল্য, আৰু ATMৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰতো আহিব নতুন নিয়ম। গুগল পে, ফোনপেৰ ক্ষেত্ৰতো সলনি হ'ব বহুকেইটা নিয়ম, আৰু 30 জুনৰ পৰা UPI লেনদেনত সলনি হৈছে বহুকেইটা নিয়ম, আৰু NPCIয়ে ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম। এতিয়াৰে পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভৰ পৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব, আৰু লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নতুন নিয়ম। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ যে আজি হৈছে 1 জুলাই। আজিৰ দিনটোতে কিন্তু কেইবাটাও নিয়ম সালসলনি হৈছে দেশৰ বিভিন্ন প্ৰান্তত, আৰু ইয়াৰ পূৰ্বে ফোনত যি নামত ছেভ কৰি ৰখা হৈছিল সেই নামতে দেখা পোৱা গৈছিল, কিন্তু এতিয়াৰে পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব। আৰু ৰন্ধন গেছৰ দামৰ ক্ষেত্ৰতো আহিব কঠোৰ নিয়ম। ৰন্ধন গেছৰ দাম নিৰ্ধাৰিত মূল্যতকৈ এটকা বেছি ল'ব নোৱাৰিব, আৰু দাম বেছি ল'লে দিব পাৰিব আপুনি অভিযোগ। ৰন্ধন গেছ বুকিং কৰাৰ পিছত মেছেজ আহিছে নে নাই নিশ্চিত কৰক, আৰু চিলিণ্ডাৰ ডেলিভাৰী দিয়াৰ সময়ত আপুনি দিব লাগিব DAC নম্বৰ। লগতে ৰেলৰ তৎকালীন টিকট বুকিঙতো লাগিব OTP। আমি জনাইছোঁ খবৰ যে কোনকেইটা নিয়ম আজিৰ দিনটোত সলনি হৈছে দেশৰ লগতে ৰাজ্যত, আৰু নতুনকৈ পেন কাৰ্ড আবেদনৰ ক্ষেত্ৰত লাগিব আধাৰ কাৰ্ড। বহুকেইটা নিয়ম সলনি কৰা হৈছে, আৰু আধাৰ কাৰ্ড নহ'লে নাপাব আপুনি পেন কাৰ্ড, আৰু আজিৰে পৰা কিন্তু দেশত বিভিন্ন নিয়ম সালসলনি হৈছে। আমি খবৰটো জনাই গৈছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2য় নম্বৰ খবৰটো। লাখ লাখ মহিলালৈ গৰম বন্ধৰ হাত খৰচ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, ঠিকেই শুনিছে, এইবাৰ গৰম বন্ধত ৰাজ্যৰ মহিলাসকলে লাভ কৰিব হাত খৰচ, কিন্তু কোনে কোনে পাব এই খৰচ সবিশেষ জনাই চাম। হাতত মাত্ৰ 9টা দিন, লাখ লাখ মহিলালৈ গৰম বন্ধৰ হাত খৰচ, আৰু চৰকাৰে প্ৰতিগৰাকী মহিলাক প্ৰদান কৰিব এই ধনৰাশি। 10 জুলাই তাৰিখে বেংক একাউণ্টত সোমাব ধন। অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব 1250 টকা, আৰু আপডেট কৰক বেংক KYC। অৰুণোদয় বঞ্চিত মহিলাই শীঘ্ৰে কৰক পুনৰ আবেদন। হাতত মাত্ৰ 9টা দিন। হয়, ঠিকেই শুনিছে, এইবাৰ হাত খৰচ প্ৰদান কৰিব চৰকাৰে ৰাজ্যৰ মহিলাসকলক। লাখ লাখ মহিলালৈ গৰম বন্ধৰ হাত খৰচ হিচাপে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা, আৰু চৰকাৰে প্ৰতিগৰাকী মহিলাক প্ৰদান কৰিব এই ধন। আৰু 10 জুলাই তাৰিখে বেংক একাউণ্টত পোনপটীয়াকৈ সোমাই দিব এই ধন, আৰু অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব 1250 টকা, আৰু শীঘ্ৰেই আপডেট কৰি ৰাখক আপোনাৰ বেংক KYC। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, কিয়নো এইবাৰ ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত হঠাৎ সলনি হ'ল কেইবাটাও নিয়ম। এতিয়াৰে পৰা জন্মৰ প্ৰমাণ পত্ৰ অবিহনে নাপাব ভোটাৰ কাৰ্ড, আৰু মাত্ৰ এখন নথি নহ'লে নাপাব ভোটাৰ কাৰ্ড। খবৰটো ভালদৰে শুনিব, কিয়নো ৰাজ্যবাসীৰ বাবে এক অত্যন্ত জৰুৰী খবৰ। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে কৰিছে এক বৃহৎ ঘোষণা। বহু বছৰ পুৰণি জন্মৰ প্ৰমাণ পত্ৰ উলিয়াবলৈও লাগিব এতিয়াৰে পৰা নথি, আৰু বেংক ডেটত জন্মৰ প্ৰমাণ পত্ৰ আৰু সহজে লাভ নকৰে কোনো সাধাৰণ লোকে, আৰু জিলা আয়ুক্তৰ অবিহনে কোনেও বেংক ডেটত উলিয়াই দিব নোৱাৰিব জন্মৰ প্ৰমাণ পত্ৰখন। আৰু ভোটাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণ পত্ৰক লৈ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, আৰু ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত হঠাৎ সলনি হ'ল এক ডাঙৰ নিয়ম, কিয়নো এতিয়াৰে পৰা জন্মৰ প্ৰমাণ পত্ৰ অবিহনে নাপাব ভোটাৰ কাৰ্ড। মাত্ৰ এখন নথি নহ'লে নাপাব ভোটাৰ কাৰ্ড, আৰু বহু বছৰ পুৰণি জন্মৰ প্ৰমাণ পত্ৰ উলিয়াবলৈও লাগিব নথিপত্ৰ, আৰু বেংক ডেটত জন্মৰ প্ৰমাণ পত্ৰ আৰু সহজে লাভ নকৰে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ।
আজিৰ পৰা 15 বছৰ পুৰণি বাহনত নাপাব পেট্ৰল। আপোনাৰ বাহনখন 10ৰ পৰা 15 বছৰ পুৰণি হৈছে নেকি? যদি হৈছে তেন্তে আৰু কোনো পেট্ৰল পাম্পত নাপাব আপুনি পেট্ৰল। আজিৰ পৰা আহি গ'ল নতুন নিয়ম। 15 বছৰ পুৰণি বাহনে নাপাব পেট্ৰল ডিজেল। আৰু যান বাহনৰ ক্ষেত্ৰত দেশত আহি গ'ল নতুন নিয়ম। পেট্ৰল চালিত বাহনত 15 বছৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে। লগতে ডিজেল চালিত বাহনত 10 বছৰৰ সময়সীমা নিৰ্ধাৰণ। আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে CAQMে লৈছে এই ডাঙৰ সিদ্ধান্ত। আৰু প্ৰতিটো তেল ডিপোলৈ এই জাননী জাৰি কৰিছে। আৰু প্ৰতিটো তেল ডিপোলৈ জাৰি কৰা হৈছে এই জাননী। আৰু দিল্লীত বৃদ্ধি হোৱা প্ৰদূষণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে CAQMৰ ফালৰ পৰা। আৰু আজিৰ পৰা 15 বছৰ পুৰণি বাহনত নাপাব পেট্ৰল ডিজেল। আৰু আজিৰ পৰা আহি গ'ল দেশত নতুন নিয়ম। 15 বছৰ পুৰণি বাহনে নাপাব পেট্ৰল আৰু ডিজেল। যান বাহনৰ ক্ষেত্ৰত দেশত আহি গ'ল নতুন নিয়ম। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। যিসকলে ই ৰিক্সা চলায় তেওঁলোকৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। কিয়নো ই ৰিক্সা চালকসকলক লৈ আহি গ'ল জৰুৰী নিৰ্দেশনা। মানিব লাগিব 7টা নিয়ম। আৰু নিয়ম ভংগ কৰিলে ভৰিব লাগিব অতিৰিক্ত জৰিমনা। আৰু কি নিয়ম বান্ধি দিছে এই মুহূৰ্তৰ খবৰ জনাই যাম। গতিকে যদি সেই ভিডিঅ'খনত এতিয়ালৈকে লাইক কৰা নাই, লাইক কৰিব। আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক। প্ৰতিগৰাকী ই ৰিক্সা চালকে মানিব লাগিব এইকেইটা নিয়ম। 1 নম্বৰ, কোনো ৰাষ্ট্ৰীয় ঘাইপথ ৰাজ্যিক ঘাইপথত চলাব নোৱাৰিব ই ৰিক্সা। 2 নম্বৰত, কেৱল ঘাইপথ সংযোগী পথসমূহতে চলাচল কৰিব পাৰিব ই ৰিক্সাসমূহ। 3 নম্বৰ, নিষিদ্ধ পথত কোনো দুৰ্ঘটনা হ'লে ই ৰিক্সাৰ বিৰুদ্ধে ৰুজু কৰা হ'ব গোচৰ। 4 নম্বৰ, ই ৰিক্সাসমূহত 4 জনতকৈ অধিক যাত্ৰী আৰু অতিৰিক্ত সামগ্ৰী কঢ়িয়াই নিব নোৱাৰিব। 5 নম্বৰ, পৰিবহণ বিভাগৰ নিয়ম ভংগ কৰিলে ভৰিব লাগিব জৰিমনা। 6 নম্বৰ, নিৰ্দেশনা অমান্য কৰিলে বাতিল হ'ব ই ৰিক্সাৰ পঞ্জীয়ন। 7 নম্বৰ, সুৰা সেৱন কৰি চলাব নোৱাৰিব ই ৰিক্সা। আৰু চালকৰ কাষত চিটত কোনো লোক বহাই নিব নোৱাৰিব ই ৰিক্সা চালকে। আৰু বঙাইগাঁও জিলা প্ৰশাসন পৰিবহণ বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। আৰু ই ৰিক্সা চালকসকলৈ আহি পৰিছে জৰুৰী নিৰ্দেশনা। আমি খবৰটো জনাইছোঁ SB অসম মিডিয়াৰ সমদৰ্শকক।